নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আমাৰ আজিৰ এই ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ড্ৰাগন ফল গছৰ সম্পূৰ্ণ যত্ন, ভাইৰাছ ৰোগ, প্ৰুনিং, স্প্ৰে, ফাৰ্টিলাইজাৰৰ ব্যৱহাৰ আৰু ভাল উৎপাদনৰ কিছুমান গুৰুত্বপূৰ্ণ টিপছ। এই ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ এইটো নতুন আৰু পুৰণি দুয়ো ধৰণৰ চাষীৰ বাবে অতি উপকাৰী। বন্ধুসকল, প্ৰথমে আমি গছৰ অৱস্থা বুজিব লাগিব। এই গছটোত আপোনালোকে লক্ষ্য কৰিব কিছুমান ডাল পাতল হৈ গৈছে, হালধীয়া দাগ দেখা গৈছে, বৃদ্ধি বন্ধ হৈছে, কিছুমান ডাল শুকাই গৈছে। এইবোৰ লক্ষণ সাধাৰণতে ভাইৰাছ বা হোৱাইট ফ্লাই, আফিড, মিলিবাগ আদি পোকৰ বাবে হয়। সময়মতে যত্ন নল'লে সম্পূৰ্ণ গছ নষ্ট হৈ যাব পাৰে। প্ৰথম এই কাম হৈছে আমাৰ প্ৰুনিং। ভাইৰাছ আক্ৰান্ত ডাল কটা, মানে এই ডালবিলাক কাটি দিব লাগে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে ভাইৰাছ আক্ৰান্ত ডালবিলাক সম্পূৰ্ণভাৱে কাটি পেলোৱা। ডাল কাটোতে মনত ৰাখিব, সদায় চোকা কাঁচি বা কটাৰী ব্যৱহাৰ কৰিব। কটাৰ আগতে কাঁচি বা যিকোনো কটাৰ ডেটল বা ব্লিচিং পানীত ধুই ল'ব। কটাৰ ডাল গছ এয়া চাওক, এই শুকান ডালবোৰ আমি কাটি দিম এইবিলাক। আৰু এই গছটোলৈ মন কৰক, এই গছটো যে আছে, এইটো কোনটো, এই আগটো যে ওলাইছে এইটো কোনটো কোনো মানে দেখা নাযায় স্পষ্টকৈ। এইটো দীঘল নহয়, এইটো মানে গল যায়, গোলাকাৰ আকাৰৰ হৈছে। তো এইকাৰণে এইটোত কোনো ফল নহয়, এইটো মনত ৰাখিব। আৰু এইটো অলপ দীঘল হৈছে যে ইয়াত যোৱাবাৰ ফল লাগিছিলে, ফল হৈছিল। এইবোৰ যোৱাবাৰ পুৰণি, এইবোৰ আকৌ ফল হ'ব। এইটো হ'ল চাকাৰ ব্ৰাঞ্চ, এই ব্ৰাঞ্চটোত একো ফল নহয়। এই চাওক, এইবিলাক শুকাই গৈছে। এই গোটেইখিনি আমি কাটি একদম পৰিষ্কাৰ কৰিব লাগিব। এইখিনি গোটেই ভাইৰাছে এফেক্ট কৰিছিল আৰু এইখন মেডিচিন দিয়া হৈছে কাৰণে শুকাই গৈছে। আৰু যদি হালধীয়া হৈ থাকে তাৰমানে এইখন ভাইৰাছ এতিয়াও লাগি আছে। এতিয়া মেডিচিনৰ কাৰণে এইখিনি শুকাই গৈছে। আমি এইখিনি গোটেই কাটি পৰিষ্কাৰ কৰিব লাগিব, যাতে আৰু পৰিষ্কাৰ কৰি বেলেগত থৈ দিব লাগিব বাহিৰত। এইখিনি শুকাই যোৱা ডালখিনি গোটেই কাটি দিম এনেকৈ। এই চাওক, এইখিনি গোটেই কাটি দি আছোঁ। আৰু কাটোতে খুব সাৱধানেৰে কাটিব লাগে। বহুত কাঁইট আছে, কাঁইটবিলাক হাতত বিন্ধে বহুত। এই চাকাৰটো কাটিব লাগিব আমাৰ। এই চাকাৰ কাটিলে এইটো মানে কোনো ফল নহয়। আৰু এইটো আগবিলাক অলপ দীঘল দেখা যায় যে, এইটো ৰাখিলে আমাৰ এই আগ ব্ৰাঞ্চটো দীঘল হ'ব আৰু তাতে ফল লাগিব। আৰু এইটো গল আকাৰৰ যিটো হৈছে, এই গলত কোনো ফল নহয়, এইটো কাটি দিব লাগিব। এনে চাকাৰ হয়, এইটো খালি ৰস খাই থাকিব, সাৰ খাই থাকিব, একো ফল নহ'ব। তো আপোনালোকে তেনেকৈ পৰিষ্কাৰ কৰিব আৰু যত্ন ল'ব নিজৰ ড্ৰাগন গছৰ। আৰু এই বৰ্তমান এয়া চাওক, মই চাফা কৰি আছোঁ, গোটেই ভাইৰাছ লাগি গৈছে। এইবিলাক কাটি দিব লাগে। কাটাৰ বা কেঁচিৰে কাটিলে ভাল হয়। এই আপোনাৰ কাঁচিৰে কাটিলে ভাল হয়। আগবিলাক কাটি দিব, তো নতুনকৈ পোহা ওলাব। আৰু এইবিলাকত নতুন দীঘল হ'ব। 1 বছৰ পিছত পুৰণি হ'লে ফল হ'ব। যিমান বৰ আছে এইবিলাক যোৱাবাৰৰ আগল হয়। এইবাৰ মানে বহুত এই গোটেইখিনিতে ফল আহিব। ধুনীয়াকৈ সাৰ পানী দি বৰ্তমানত জানুৱাৰী মাহত এই সাৰ পানী দি পানী দিব। ধুনীয়া কেইদিনমান পিছতে ফল অহা আৰম্ভ হ'ব। এইকাৰণে আপোনালোকে বৰ্তমান যদি আপোনালোকৰ ড্ৰাগন গছ এনেকুৱা ভাইৰাছৰ ভিতৰত হৈ গৈছে, প্ৰত্যেকে পৰিষ্কাৰ কৰি মেডিচিন স্প্ৰে কৰিব। আৰু কি মেডিচিন স্প্ৰে কৰিব লাগে ভাইৰাছৰ কাৰণে, আৰু গড়ত মানে গুৰিত কি সাৰ পানী দিব, আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। আপোনালোকে ৰেগুলাৰ টিপছবিলাক পাই থাকিব ড্ৰাগন চাষৰ। এইখন ড্ৰাগন চাষ মোটামুটি আমাৰ 5 বছৰ হৈ গ'ল। এইটো বহুত পোহা ওলাইছে। এতিয়া মানে যত্ন কৰাই নহয়, সেইকাৰণে যত্ন কৰি আছোঁ। চাওক, তলৰ যিমান মানে এই সৰু ব্ৰাঞ্চ, আগ নোহোৱা ব্ৰাঞ্চবিলাক আছে, এইবিলাক গোটেই কাটি পেলাই দিব লাগিব। এনে সাৰ পানী খাই থাকিব, কোনো ফল নহয়। তো ঠিক আছে, আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ ড্ৰাগন গছত ভাইৰাছ এফেক্ট কৰিলে কি স্প্ৰে কৰিব। আপোনালোকে ট্ৰাইকোডাৰ্মাটো বেষ্ট হয়। আৰু যদি এইটো ট্ৰাইকোডাৰ্মা নাথাকে তেনেহ'লে মেংগ'ছেপ কাৰ্বনাইলিন 75% মাজে স্প্ৰে কৰি থাকিব। আপোনালোকৰ ব্ৰাঞ্চবিলাক ভাইৰাছ মুক্ত হৈ থাকিব। বা যিকোনো আপোনাৰ ছত্ৰনাশক স্প্ৰে কৰি থাকিব সপ্তাহত এবাৰ বা 2বাৰ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই নতুন চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।